ভোগালীৰ উৎসৱ মাঘৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই মুহূৰ্তত দেখা গৈছে যে অসমৰ গ্ৰাম্যাঞ্চলৰ বিভিন্ন স্থানত ডেকাসকল ব্যস্ত পথাৰৰ মাজত ভেলাঘৰ নিৰ্মাণত আৰু মহিলা বা গাভৰু বোৱাৰীসকল ব্যস্ত আখলত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ টিয়ক দুলীয়া গাঁৱৰ ৰূপাজ্যোতি বৰা নামৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত এগৰাকী মহিলাৰ ঘৰত যিগৰাকী মহিলাই ইতিমধ্যে নিজৰ যিখন আখল সেই আখলক ব্যৱসায়িক দৃষ্টিভংগীৰে তেওঁ আখলখনকে তেওঁ ব্যৱসায়ী স্থল হিচাপে নিৰ্মাণ কৰি ইতিমধ্যে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল 2009 চনত আৰু সেই যি যাত্ৰা সেই যাত্ৰাৰ ধাৰাবাহিকতা তেওঁ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে সেইগৰাকী ৰূপাজ্যোতি বৰাৰ বাসগৃহত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ৰূপাজ্যোতি বৰা ইতিমধ্যে ব্যস্ত আছে ঢেঁকীৰ মাত শুনিছে আপোনালোকে সেই ঢেঁকীৰ মাতত ঢেঁকীৰ ব্যস্ত আছে তেওঁৰ যি স্বামী মৃদুল বৰা সেই মৃদুল বৰা এতিয়া ব্যস্ত আছে এয়া ভোগালীৰ উৎসৱ আৰু ইতিমধ্যে তিল পিঠাকে ধৰি তিল পিঠা তিলৰ লাড়ু নাৰিকলৰ লাড়ু ঘিলা পিঠাকে ধৰি তেল পিঠাকে ধৰি বিভিন্ন ধৰণৰ যি বিহুৰ যি সামগ্ৰী সেই সামগ্ৰী জলপানৰ যি সামগ্ৰী সেই সামগ্ৰী ইতিমধ্যে প্ৰস্তুত কৰিছে ইতিমধ্যে কেইবাখনো দোকানলৈ তেওঁলোকৰ সামগ্ৰী ওলাই গৈছে আৰু কেইবাখন দোকানৰ বাবে তেওঁলোকে ইয়াৰ প্ৰস্তুতি চলাইছে মই মৃদুল বৰা ৰূপাজ্যোতি বৰাৰ যিগৰাকী স্বামী দুইগৰাকী দম্পতীয়ে আচলতে এই যাত্ৰা আৰম্ভ কৰিছে এয়া শুভ লক্ষণ যে নিজৰ আখলখনকে তেওঁলোকে ব্যৱসায়িক স্থল হিচাপে গঢ়ি তুলিছে আৰু যাৰ বাবে তেওঁলোকে এতিয়া এই যি 2009 চনৰ পৰা যি যাত্ৰা সেই যাত্ৰা তেওঁলোকে অব্যাহত ৰাখিছে মই প্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ ধন্যবাদ কেনেকুৱা ধৰণৰ প্ৰস্তুতি আপোনালোকলৈ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰস্তুতি আমাৰ তুংগতেই হৈ আছে এতিয়া বৰ্তমান তুংগত উঠি আছে বৰ্তমান অলপ মাল গ'ল ইতিমধ্যে বস্তু ওলাই গ'ল ঘৰৰ পৰা আৰু বাকীখিনি প্ৰস্তুতি দেখিছে আপোনালোকে পেকিং হৈ আছে এই যেনেকৈ অসমীয়া সংস্কৃতিৰ যিটো আমাৰ খাদ্য সংস্কৃতি তাৰমানে ৰাতিপুৱা খোৱা বা দুপৰীয়া খোৱা যিটো চাহৰ লগত খোৱা বস্তুবিলাক এইবিলাক মানে প্ৰস্তুত কৰাৰ কাৰণে এটা গুৰুত্ব প্ৰদান কৰিছোঁ এইটো কথাৰ কাৰণেই যে সকলো বাহিৰৰ বস্তু এতিয়া সামগ্ৰী আমাৰ অসমত চলেহি যেনেকৈ পাটিচেপেটা আপোনালোকে দেখিছে পাটিচেপেটাটো অসমীয়া সংস্কৃতি নাছিলে বেংগলী সংস্কৃতি ইডলি দাক্ষিণাত্যৰ বস্তু কিন্তু আমি সেইখিনিও সংযোজন কৰিছোঁ ইয়াত কেলৈ আমাৰ পিঠা পনাও তেনেকৈ যদি বাহিৰলৈ ওলাই যাব পাৰে পৰিচয় হওকচোন অসমীয়াৰ যিটো খাদ্য ৰীতি কিমান মানে নিৰ্ভেজালকৈ আমি প্ৰস্তুত কৰিব পাৰোঁ সেইটোৱে আমি চেষ্টা কৰি আছোঁ এতিয়া ধন্যবাদ জনাইছোঁ মই ৰূপাজ্যোতি বৰাৰ ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম মই ৰূপাজ্যোতি বৰা ইতিমধ্যে ব্যস্ত আছে ঢেঁকীৰ শালত মই মোৰ সহযোগী সামগ্ৰিক দৃশ্য দেখুৱাইছে এয়া ৰূপাজ্যোতি বৰাৰ আখল আৰু সেই আখলকে তেওঁৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে সেই আখলক তেওঁ লৈ যাবলৈ সক্ষম হৈছে যিগৰাকী ৰূপাজ্যোতি বৰা এই মুহূৰ্তত উপস্থিত আছে ঢেঁকীত তাৰ পূৰ্বে মই এটা দৃশ্য দেখুৱাই ল'ব খুজিছোঁ মই পূৰ্বে কৈছোঁ যে ৰূপাজ্যোতিৰ যিখন আখল সেই আখলখনে আচলতে এতিয়া তেওঁৰ একমাত্ৰ সম্বল স্বাৱলম্বিতাৰ সম্বল যিখন আখলৰ পৰা তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে ৰিজু কুমাৰ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।